মোৰ নাম শ্ৰী জুলি চৌধুৰী। মই এজাৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হওঁ। মোৰ ক্লাছ টাইম হৈছে এজাৰবাৰী। আজি মই আমাৰ সাক্ষৰতাৰ ওপৰত কালি 4টা বাছি দিছিলে, তাৰ পৰা এটা টেলেম বনাই আনিছোঁ, ৰাতি বনাইছোঁ। ইয়াত মই যিটো টেলেম বনাইছোঁ, ইয়াতে মই প্ৰথম শ্ৰেণীৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যেতিয়া নতুনকৈ বিদ্যালয়লৈ আহে, তেওঁলোকক কিছুমান আমি কবিতাৰ জৰিয়তে কিছুমান বস্তুৰ বিষয়ে ধাৰণা দিব লাগে। বিশেষকৈ মই ইয়াতে ৰঙৰ ধাৰণাটো দিবৰ কাৰণে কৰিছোঁ। গতিকে ৰঙৰে এটা কবিতা ইয়াতে লিখি মই পোষ্টাৰ হিচাপে বনাইছোঁ। যদি আপোনালোকে ইচ্ছা কৰে মই আপোনালোকৰ লগত মই কবিতাটো মাতি মানে আপোনালোকৰ আগত ব্যাখ্যা কৰিব পাৰোঁ। সকলোৱে সহযোগ কৰিব। অলপ থিয় হৈ দিওঁ। থিয় হৈ দিলে ভাল লাগিব। তোমালোকে চোৱাচোন, এইখন ছবিত কি দেখিছা? ৰামধেনু। ৰামধেনু দেখিছা হয়নে? তোমালোকে ৰামধেনু এনেই দেখা পাইছানে আকাশত? আকাশত ওলাই হয়নে? ৰামধেনুৰ ৰংবিলাক তোমালোকে চিনি পোৱা? ৰামধেনুত যে কিমানটা ৰং আছে দেখিছানে বাৰু? জানানে তোমালোকে ৰামধেনু 7টা ৰং আছে বুলি তোমালোকে জানানে বাৰু? তোমালোকে অংগনবাড়ী পঢ়িছিলানে? অংগনবাড়ী স্কুলত পঢ়োতে বাইদেউহঁতে শিকাইছিলেনে? অংগনবাড়ী বাইদেউহঁতে ৰামধেনুত যে 7টা ৰং থাকে, হয়, তাতে ৰংকেইটাৰ নাম তোমালোকে জানানে? নাজানা? ঠিক আছে, মই ৰামধেনুৰ ৰংকেইটাৰ নাম কৈ দিছোঁ তোমালোকক। চ' আমি তলৰ পৰা চাম। ৰামধেনুত যে 7টা ৰং আছে। চ' প্ৰথম আছে ৰংটোৰ নাম, মোৰ লগে লগে তোমালোকে কৈ যাবা। প্ৰথম ৰংটো বেঙুনীয়া, তাৰপিছত ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, পংখীৰা আৰু ৰঙা। এইকেইটা হৈছে ৰামধেনুৰ 7টা ৰং। এতিয়া আমি এই যে ৰংবিলাকৰ বিষয়ে নামবিলাক তোমালোকে জানিছা, আৰু তাৰ বাহিৰেও আমি আৰু কেইটামান ৰঙৰ বিষয়ে জানিম। তাৰ বাবে এটা মই তোমালোকৰ কাৰণে কবিতা লিখি আনিছোঁ। কবিতাটো তোমালোকে মোৰ লগত মাতিবানে? ঠিক আছে। কবিতাটোৰ নাম কি জানানে? ৰঙৰ খেলা। কোৱাচোন, ৰঙৰ খেলা। এতিয়া মোৰ লগত মাতিবা দেই। ৰঙা নীলা হালধীয়া, অকলশৰীয়া, ৰঙা নীলা মিলি হ'ল, ৰঙা নীলা মিলি দুয়ো হ'ল বেঙুনীয়া। ৰঙাৰ সৈতে হালধীয়া, আলু কুমথিৰা, হালধীয়া নীলা মিলি হ'ল সেউজীয়া। ৰঙা নীলা হালধীয়া কৰিলে মিহল, মটীয়া ৰংটি পাবা ডাঠ বা পাতল। কবিতাটো পঢ়ি ভাল লাগিছেনে? আৰু এতিয়া তোমালোকে চাচোন, কবিতাৰ কাষে কাষে মই কিছুমান ৰঙৰ ছবি আঁকিছো, হয়নে? ইয়াত চোৱা তোমালোকে, মই যে ক'লো ৰঙা নীলা হালধীয়া, ইয়াতে 3টা ৰং দেখিছানে? ৰঙা নীলা হালধীয়া। আৰু কৈছে অকলশৰীয়া, 3টা ৰং অকলে অকলে আছে, হয়নে? মাজত সিহঁতৰ খালী জেগা আছে। তাৰপিছত কৈছে ৰঙা নীলা মিলি দুয়ো হ'ল বেঙুনীয়া। ৰঙা আৰু নীলা যদি আমি 2টা মিক্স কৰি দিওঁ, মানে মিলাই দিওঁ, তেতিয়া তাৰ ৰংটো কি হ'ব? বেঙুনীয়া ৰং হ'ব। তাৰপিছত আকৌ পিছলৈ চোৱা, ৰঙাৰ সৈতে হালধীয়া, আলু কুমথিৰা। এই ৰঙা আৰু হালধীয়া 2টা যদি আমি মিলাই দিওঁ, তেতিয়া তাৰ ৰংটো কি হ'ব? কুমথিৰা ৰং হ'ব। তাৰপিছত আছে হালধীয়া নীলা মিলি হ'ল সেউজীয়া। হালধীয়া আৰু নীলা ৰং 2টা মিলাই দিলে হ'ব সেউজীয়া। তাৰপিছত আছে ৰঙা নীলা হালধীয়া, এই 3টা ৰং মিলি কি হ'ব? মটীয়া ৰং, হয়নে? তোমালোকে ৰামধেনুৰ ৰং 7টাৰ বাহিৰেও আৰু কিবা এটা বেলেগ নতুন ৰঙৰ নাম পাইছানে? মটীয়া ৰংটো, হয়নে? আৰু এটা আজি আমি নতুন ৰঙৰ নাম শিকিলো, হয়নে নহয়? হয়, বুজি পাইছা তোমালোকে? ভাল লাগিছে? তোমালোকে মনত ৰাখিবা, মই কাইলৈ আকৌ তোমালোকক এইখিনি বিষয়ে বুজাম দেই। ঠিক আছে।